কৈ থাকো নহয় মিয়া কিনিব লাগে কি কথাবোৰ কৈ আপুনি আছে বিশ্বাস কৰেনে আমি যাক মিয়া বুলি গালি পাৰি থাকো এই মানুহখিনিয়ে যেতিয়া খেতি পথাৰত ব্যস্ত হৈ থাকে আমি ৰজাঘৰীয়াৰ পৰা টকালৈ বিহু পাতি থাকো যেতিয়া তেওঁলোকে পথাৰত মৰাপাটৰ খেতিৰ পৰা বছৰত 4-5টা খেতি কৰি পেলাই আমি চৰকাৰৰ পৰা টকা লৈ আমি নিজৰ অৰুণোদয় আঁচনিখন লৈ থাকো মানুহক দুখ দিয়াটো সুনীতা একেবাৰে সহজ কথা মই ইয়াতে কৈ যাব পাৰো যে আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গ'ল মানুহবোৰ বেয়া হৈ গ'ল এটাতো ব্যৱস্থা আছে এটা পৰিৱৰ্তন হ'ব লাগিব ব্যৱস্থাটোৰ এখন চৰকাৰ আছে দায়িত্বটো চৰকাৰৰ চৰকাৰে যদি মানুহক উৎসাহিত কৰিছে যে 1250 টকা দিছো বুলেটখন দি দিছো স্কুটিখন তেল দি দিছো এই পৰ্যায়লৈকে যদি কথাবোৰ গুচি গৈছে তাৰ সমান্তৰালভাৱে কিন্তু উন্নয়নমুখী কাম কাজ হৈছে নাই সেইটো মৌলিক প্ৰশ্ন তাৰ কথাৰ ওপৰত ৰাজনীতিটো নিৰ্ভৰ হৈ থকা নাই যাক 1250 টকা দিয়া হৈছে যাক এখন কিতাপৰ খলনি 1250 টকা দি কোৱা হৈছে যে আপোনালোক ইয়াত ব্যস্ত থাকক আপোনালোকে অধিকাৰৰ প্ৰশ্নবোৰ নকৰিব আপোনালোকে নুসুধিব যে কাৰ ল'ৰা ছোৱালীৰ কিমান সম্পত্তি হ'ল আপোনালোকে নুসুধিব কাৰ ঘৰত কিমান সম্পত্তি দিছপুৰলৈ অহাৰ লগে লগে বাঢ়ি গ'ল এই প্ৰশ্নবোৰৰ পৰা যে আমাক আঁতৰাই ৰখা হৈছে এইটো আমাৰ আটাইতকৈ ডাঙৰ সমস্যা যি দলৰ চৰকাৰ নাথাকক আমি যিমানে একতাটো ভাঙিবলৈ চেষ্টা নকৰো কিয় এই যে মই এওঁলোক তিনিজনৰ সৈতে যে মোৰ কথাটো মিলিছে এটা কাৰণতে মিলিছে আমাৰ আটাইৰে মনত গোৱাৰৰ দৰে অসমৰ প্ৰতি ভাল পোৱা আছে গোৱাৰৰ দৰে যেতিয়ালৈকে অসমৰ প্ৰতি ভাল পোৱা থাকিব যিমানে হিন্দু মুছলমান কৰি নাথাকিলেও মৌলিক কথাবোৰ অসমৰ উঠি অহা প্ৰজন্মই সময়ে সময়ে কৈ যাব